হেল্ল' ফ্ৰেণ্ডছ, এটা খুবেই গুৰুত্বপূৰ্ণ তথা লেটেষ্ট ইনফৰমেশ্যন দিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই লেটেষ্ট যিটো ইনফৰমেশ্যন আছে এইটো নটিছ আকাৰে অসম চৰকাৰৰ ফালৰ পৰা পাব্লিছ কৰি দিছে। এই নটিছখন স্পেচিয়েলি 29 তাৰিখে যি গ্ৰেড 3 ডিগ্ৰী লেভেলৰ এক্সামটো হ'বলৈ গৈ আছে সেই এক্সামটোৰ কাৰণে পাব্লিছ কৰিছে। নটিছখনত কি কি আছে, কি কি কথা আমি জানিব লাগে, সেই গোটেইখিনি কথা আমি নটিছখনত সম্পূৰ্ণৰূপে চাম। এই নটিছখন গভৰ্ণমেণ্ট অফ আছামৰ পৰা আহিছে, অনলি ফৰ গ্ৰেড 3 পোষ্টৰ কাৰণে আহিছে, যিটো নেকি 29 তাৰিখে 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। ইয়াত কি কি ইনষ্ট্ৰাকশ্যন দিছে আমি ইনষ্ট্ৰাকশ্যনখিনি চাওঁ। আৰু 1 নম্বৰ ইনষ্ট্ৰাকশ্যনখিনিত আছে যে বিফ'ৰ starting to answer on the OMR answer sheet, candidate must ensure that the OMR answer sheet belongs to him or her on the basis of roll number mentioned on the OMR answer sheet. এটা কথাটো কৈছে যেতিয়া আমি এক্সাম হলত বহিম তেতিয়া আমাক এনচাৰ OMR শ্বীটটো হাতত দিব তেতিয়া যাতে আমি নিজে এনচিয়ৰ বা কনফাৰ্ম হৈ লওঁ যে সেইখন মোৰ হয়, কাৰণ OMR শ্বীটত ৰোল নাম্বাৰটো এটাচ হৈ থাকিব। কেতিয়াবা বাই মিষ্টেক বেলেগৰ OMR শ্বীটখনৰ নিজৰ তাত আহি যাব পাৰে, আৰু যদি আমি সেইখিনি মানে কি আৰু চিৰিয়াছ হৈ নলওঁ তেতিয়াহ'লে কি হৈ যাব, বেলেগৰ আহি গ'লে সেইটো গোটেইখিনি এক্সাম আমাৰ বৰবাদ হৈ যাব। গতিকে ভালকৈ চেক কৰি ল'ব নিজৰ যাতে OMR শ্বীটখন নিজৰ তাত পৰিছে। তাৰপিছত 2 নম্বৰ পইণ্টটোত কৈছে যে কেণ্ডিডেটক কথাটো কৈছে এক্সাম ষ্টাৰ্ট হোৱাৰ এদিন দুদিন আগত কি কৰিব, চেণ্টাৰটো যাতে এবাৰ ভালকৈ চিনাকি কৰি লয় বা নিজে আহি চাই লয় বা ঘৰৰ মানুহ কাৰোবাৰ দ্বাৰা চাই লয় বা কাৰোবাৰ দ্বাৰা কমপ্লিট ইনফৰমেশ্যনটো লৈ লয়, যাতে এক্সামৰ দিনা এক্সাম চেণ্টাৰটো বিচাৰি থকাত অসুবিধা নহয়। আৰু কৈছে যে এটলিষ্ট যাতে 1.5 আৱাৰ আগত তেওঁলোকে আহি এক্সাম চেণ্টাৰ পায়। তাৰপিছত 3 নম্বৰটোত কৈছে নো কেণ্ডিডেট চেল বি পাৰ্মিটেড টু এণ্টাৰ দ্য এক্সামিনেশ্যন চেণ্টাৰ আফটাৰ দ্য গেট ক্লজিং টাইম। গেট ক্লজিং টাইম কেতিয়া হ'ব? দ্য এক্সামিনেশ্যন ষ্টাৰ্ট টাইম। গতিকে খুবেই সাৱধান হ'ব, এক্সামটো যিহেতু অলপ সোনকালে ষ্টাৰ্ট হ'ব সেইকাৰণে কি হ'ব, এক্সাম চেণ্টাৰটো আগে চিনাকি কৰি ৰাখিব আৰু যিমান পাৰে সোনকালে চেণ্টাৰত উপস্থিত হ'বৰ কাৰণে চেষ্টা কৰিব। তাৰপিছত 5 নম্বৰ পইণ্টটোত কৈছে কেইটামান ইনষ্ট্ৰাকশ্যন দিছে। কি কি দিছে? কেণ্ডিডেট উইল বি পাৰ্মিটেড টু কেৰি অনলি ফলোৱিং আইটেমছ উইথ দেম ইন টু দ্য এক্সামিনেশ্যন ভেনু। মানে কি লৈ যাব পাৰিব কেইটামান দি দিছে। প্ৰথমটোত কৈছে যে তেওঁ ডাউনলোডেড এডমিট কাৰ্ডখন লৈ যাব পাৰিব। 2 নম্বৰত কৈছে ভেলিড ID প্ৰুফ, তাত পান কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID এইবিলাক হ'ব পাৰে। 3 নম্বৰতে কৈছে ব্লেক বা ব্লু বল পেন। এইখিনিতে মই ফ্ৰেণ্ডসকলক ক'ব বিচাৰোঁ, এই ব্লু বা ব্লেক যিটো বল পেন কৈছে, ব্লেকটো আমি প্ৰিফাৰ কৰোঁ। এইটো কি কৰিব, এটা নহয় 2টা 3টা ৰেডি কৰি ৰাখিব আৰু এক্সাম হলত যাওঁতে একেবাৰে ফ্ৰেছ পেন, নিউ পেন লৈ নাযাব। কি কৰিব, এতিয়াৰ পৰা পেনকেইটা লৈ কিনে অলপ লিখা প্ৰেক্টিছ কৰক পেনকেইটাৰ দ্বাৰা, যাতে পেনকেইটা নিবটো স্মুথ হৈ যায়। আৰু এক্সামৰ আগৰ দিনা ৰাতি কি কৰিব, এটলিষ্ট হাফ আৱাৰৰ কাৰণে অলপ গোলা ভৰৰ কাৰণে প্ৰেক্টিছ কৰিব, কাৰণ যিহেতু আমি এইটো বহুত দিনৰ মূৰত প্ৰেক্টিছ কৰিম, আমাৰ হাতো মুভমেণ্টটো ইমান ফাষ্ট নহ'ব। গতিকে অলপ প্ৰেক্টিছ কৰিব যাতে এক্সাম হলত আমাৰ গোলা ভৰৰ কাৰণে প্ৰব্লেম নহয়। তেতিয়া আৰু এটা লাভ হ'ব, লাভটো কি হ'ব, পেনৰ যিটো নিব থাকে সেইটো স্মুথ হৈ যাব। তাৰপিছত 5 নম্বৰটোত কৈছে ট্ৰেন্সপাৰেণ্ট পাৰ্চনেল ৱাটাৰ বটল ল'ব লাগিব, লৈ যাব পাৰিব উইদাউট লেবেল থকা, উইদাউট লেবেলৰ। কি এইটো এটা সুবিধা হ'ব কি যে যিহেতু গৰমৰ প্ৰকোপ বহুত বেছি, গতিকে এই গৰমত এক্সাম হলত পিয়াহ লাগিব, কাৰণ 3 ঘণ্টা সময় যেতিয়া আমি বহি থাকিম, পানী খাবৰ কাৰণে বাহিৰলৈ ওলাই যাওঁতে কিছু টাইম আমাৰ ৱেষ্ট হ'ব। সেই গতিকে কি কৰিব, এটা ট্ৰেন্সপাৰেণ্ট ৱাটাৰ বটল ল'ব য'ত নেকি কোনো লেবেল নাথাকে, লগত ৰাখি থ'ব পাৰিব। তাৰপিছত 6 নম্বৰটোত কথাখিনি কৈছে, কথাখিনি পঢ়ি চাব, মই তাৰ হেৰিটো কৈ দিছোঁ, মিনিংটো কৈ দিছোঁ যে এক্সাম শেষ হোৱাৰ পিছত কুৱেশ্যন বুকলেটটো ঘৰত আনিব দিব, কিন্তু কৈছে যে যেতিয়া এক্সাম শেষ হ'ব 5 মিনিটমান সময় কেণ্ডিডেট নিজৰ স্থানত বহি থাকিব লাগিব, কাৰণ ইনভিজিলেটৰে যেতিয়া OMR শ্বীটটো লৈ ল'ব, OMR শ্বীটটো লোৱাৰ পিছত তেওঁলোকে যাতে ফুলি ছেটিছফাইড হয়, একদম তেওঁলোকে কনফাৰ্ম যেতিয়া হৈ যাব যে গোটেইখিনি অ'কে আছে, তেতিয়াহ'লে কেণ্ডিডেটসকলে কুৱেশ্যন বুকলেট লৈ যাব পাৰিব। গতিকে এই ইনফৰমেশ্যনখিনি জানি থোৱাটো খুবেই দৰকাৰ হয়। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা কিছু উপকৃত হ'ব পাৰিছে। এনেদৰে চৰকাৰৰ ফালৰ পৰা বা এক্সাম ৰিলেটেড যি লেটেষ্ট নটিফিকেশ্যন আহে মই সকলোতকৈ প্ৰথমে দি যাবলৈ চেষ্টা কৰিম। গতিকে নতুন নটিফিকেশ্যনবিলাক পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।